তো কি কৈ আছিলো মই বায়োছৰ কথা কৈ আছিলো ঠিক আছে বায়োছ ইজ এ স্মল পিস অফ সফটওয়্যার এটা একটা সৰু সফটওয়্যার হয় তো একচুয়ালি বায়োছৰ কাম কি আমি বায়োছ মানে প্ৰথমতে বুজি লওঁ বায়োছটো কি হয় হাৰ্ডওয়্যাৰ না সফটওয়্যাৰ আগতে সেইটো ক্লিয়াৰ হৈ যাওঁ বায়োছটো এটা সফটওয়্যাৰ মনত ৰাখিবা ঠিক আছে এই সফটওয়্যাৰটো যেনে কি আমাৰ নরমালি আমাৰ কম্পিউটাৰত থকা মই একদম ইজি ভাষা বুজাই আছো ইজি ল্যাঙ্গুৱেজত যে আমাৰ সাধাৰণতে সফটওয়্যাৰ বিলাক ক'ত ষ্ট'ৰ থাকে যিকোনো ধৰণৰ সফটওয়্যাৰ লাগিলে এইটো অপাৰেটিং সফটওয়্যাৰে হওক বা তোমাৰ এপ্লিকেশন সফটওয়্যাৰ বিলাকে হওক কম্পিউটাৰৰ ক্ষেত্ৰত সফটওয়্যাৰ বিলাক ক'ত ইনষ্টল থাকে ক'ত ষ্ট'ৰ হৈ থাকে জেনেৰেলি ক'ত থাকে প্ৰশ্ন হ'ল কম্পিউটাৰৰ সফটওয়্যাৰ বিলাক ক'ত ষ্ট'ৰ হৈ থাকে হার্ড ডিস্কত স্টোর থাকে ঠিক আছে ড্রাইভ মানে আমার অল সফটওয়্যার যে ন তোমার অল ইয়োর ডাটা ইনক্লুডিং সফটওয়্যার তোমার যে কোনো সার্ভিসেস বা ফটোজ ইমেজেস এনিথিং ঠিক আছে ডাটা গুলো তো সব বোঝা আছে আর স্টোরড ইন হার্ড ডিস্ক ঠিক আছে বাট মই কৈছো বায়োস এটা সফটওয়্যারই হয় বাট বায়োস ইজ দ্য অনলি সফটওয়্যার দ্যাট ইজ নট স্টোরড ইন দ্য হার্ড ডিস্ক বায়োস টু বেলেগ কৰবাত স্টোর থাকে এটা বাকি সব থাকে আমার হার্ড ডিস্কত কিন্তু বায়োস সফটওয়্যারটো হার্ড ডিস্কত থাকে এটো সাধাৰণতে এটো এটা চিপত মাদাৰবোৰ্ডত চিপ থাকিব যাক সাধাৰণতে রোম চিপ বুলি কোৱা হয় বাট আজিকালি রোম চিপটো ইপ্ৰম বুলি কোৱা হয় মই রোম আৰু ইপ্ৰম যে ডিফাৰেন্সটো বুজাই দিম বাৰু মানে মাদাৰবোৰ্ডত এটা চিপ থাকে যাক কোৱা হয় রোম চিপ nowadays it is called EEPROM ROM মানে হৈছে read only memory আৰু EEPROM মানে হৈছে erasable programmable memory ROM চিপটোক অকল ৰিড কৰিব পাৰি মানে ROM চিপত থকা ডাটা খিনি অকল পঢ়িব পাৰি ৰিড কৰিব পাৰি বাট ROM চিপত থকা ডাটা খিনি যদি কিবা কাৰণত মডিফাই কৰিব লগা হয় বা ROM চিপত থকা ডাটা বুলি কওঁতে সফটওয়্যাৰটো বুজাই আছে কোনটো সফটওয়্যাৰ বায়োস সফটওয়্যাৰটো যদি ROM চিপত থকা বায়োস সফটওয়্যাৰটো কিবা কাৰণত কৰাপ্ট হৈ যায় তাক ইৰেজ কৰি নতুনকে বায়োস সফটওয়্যাৰ তাতে ইনষ্টল কৰিব নোৱাৰি কাৰণ এইটো ROM চিপ হয় এটো অকল ৰিড কৰিব পাৰি যদি চিপটো অলপ এডভান্স টাইপৰ হৈ যায় মানে আজিকালি যোনটো চিপ আছে এটা EEPROM চিপ মানে সেইবিলাক চিপৰ থকা ডাটা বিলাক ইৰেজ কৰি পেলাইও তাক নতুনকে আমি সফটওয়্যাৰ ইনষ্টল কৰিব পাৰো আগতে ROM চিপ আছিল আজিকালি EEPROM হৈ গৈছে গতিকে আজিকালি যোন বায়োস সফটওয়্যাৰটো যোনটো চিপত থাকে এইটো হৈছে EEPROM চিপ আমি তাক বায়োস চিপ বুলিও কওঁ কেতিয়াবা ঠিক আছে তো এই বায়োস সফটওয়্যাৰটো ক'ত থাকে মাদাৰবোৰ্ডত এটা চিপ আছে চিপটোৰ নাম হৈছে EEPROM চিপ বা EEPROM চিপ বুলি কোৱা হয় আমি বায়োস চিপ বুলিও কওঁ সেই বায়োস চিপটো বা সেই EEPROM চিপত বায়োস সফটওয়্যাৰটো ইনষ্টল থাকে তাতে হাৰ্ডকোৰ ম্যানুফ্যাকচাৰিংৰ টাইমত তাতে হাৰ্ডকোৰ কৰি দিয়া হয় ওকে এটো আমি ইনষ্টল কৰিব নালাগে ইউজাৰে মাদাৰবোৰ্ডত থাকিব গতিকে কথা হ'ল এই বায়োস সফটওয়্যাৰটো ক'ত থাকে নট ইন দা হাৰ্ড ডিস্ক ইট উইল বি দেয়াৰ অন দা EEPROM chip and that EEPROM chip is there on the hard disk motherboard ক'ত থাকিব এটো motherboard থাকিব তোমালোকে দেখিছা মই দেখাইছো মই প্ৰ্যাকটিক্যাল ক্লাছত দেখাইছো মই তোমালোকক EEPROM chip বা BIOS chip কোনটো হয় ল্যাপটপত দেখাইছিলো আচ্ছা তো আজিকালি যোনটো লেটেস্ট BIOS chip বিলাক আহি আছে ল্যাপটপ motherboardৰ ক্ষেত্ৰত সেইবিলাক জেনেৰেলি 8 পিনৰ হয় ঠিক আছে আৰু এইটো প্ৰ্যাকটিক্যাল ক্লাছ পেলে গম পাব পাৰো মই দেখাইছিলো তোমালোকক তো BIOS এটা সফটওয়্যার হয় সফটওয়্যারটো কোড থাকে মাদারবোর্ডত EEPROM চিপ থাকে আর EEPROM চিপ BIOS ইনস্টল থাকে এই সফটওয়্যারটোৰ কামটো কি কথা আমি এতিয়া বুজিব লাগিব তুমি যেতিয়া এটা কম্পিউটাৰ অন কৰা whether it is ল্যাপটপ or ডেস্কটপ কম্পিউটাৰ বুলি দুটা বুজাই আছে তুমি যেতিয়া কম্পিউটাৰটো অন কৰা নহয় অন কৰিলে আমাৰ কম্পিউটাৰটো অন কৰাৰ লগে লগে প্ৰথম কোনটো বস্তু এক্টিভেট হয় তাৰ মানে হার্ডওয়্যার এক্টিভেট হয় না সফটওয়্যারটো এক্টিভেট হয় আসলে প্ৰথমতে আমাৰ অন কৰাৰ লগে লগে এই BIOS সফটওয়্যাৰটো এক্টিভেট হয় তোমার কম্পিউটারটো অন কৰাৰ লগে লগে তুমি চাবা অন কৰাৰ লগে লগে কি তোমাৰ উইন্ডোজটো লোড হয় নেকি অপারেটিং সিস্টেমটো ইনস্ট্যান্টলি তো লোড নহয় অলপ সময় লয় ইন বিটুইন দ্যাট তুমি চাবা কিবা কিবি হৈ থাকে অলপ হ্যাঁ তো এই অন কৰাৰ লগে লগে ইনস্ট্যান্টলি যোনটো পার্ট এক্টিভেট হয় সেইটো হৈছে BIOS সফটওয়্যার BIOS সফটওয়্যার যদি তোমাৰ বেয়া থাকে তোমাৰ কম্পিউটার অন নহব কাৰণ প্ৰথম কামটো হি স্টার্ট কৰে তো এটা কথা ক্লিয়ার যে তোমার BIOS সফটওয়্যার বেয়া হৈ যায় বা কৰাপ্ট হৈ যায় তোমাৰ সিস্টেমটো স্টার্টই নহব কাৰণ স্টার্টিংৰ কামটো কোনে কৰি আছে অন কৰাৰ লগে লগে BIOS সফটওয়্যারে কৰি আছে ওকে সো যদি অন কৰিলা অন কৰাৰ লগে লগে BIOS সফটওয়্যাৰটো কি হৈ যাব এক্টিভেট হৈ যাব BIOS সফটওয়্যাৰ কৰে কি হি যদি এক্টিভেট হৈ গল BIOS সফটওয়্যাৰটো এইটো সফটওয়্যাৰ মানে কি নাথিং বাট দিস আর সাম ইনস্ট্রাকশনস কোডস ওকে
তো সেইবিলাক এক্সিকিউট হৈ যায়, এইবিলাক এক্সিকিউট হৈ পেলাই কি হয়, সি চেক কৰে, বায়স সফটৱেৰটো চেক কৰে যে তোমাৰ কম্পিউটাৰত অন কৰিবলৈ, কম্পিউটাৰটো অন কৰিবলৈ যোনবিলাক বেসিক ৰিকুৱাৰমেণ্ট, বেসিক যোনবিলাক বস্তু লাগিব, যোনটো নহ'লে কম্পিউটাৰটো অন হ'ব নোৱাৰে, সেইবিলাক সব অকে আছে নে নাই, সেইবিলাক ঠিক ঠাক আছে নে নাই। সাপোজ ধৰি লোৱা তোমাৰ সিপিইউটো অকে আছে নে নাই, তোমাৰ ৰেম অকে আছে নে নাই, ঠিক আছে। তাৰমানে এক প্ৰকাৰৰ ইয়াক কোৱা হয় পোষ্ট পাৱাৰ অন সেলফ টেষ্ট, পাৱাৰ অন সেলফ টেষ্ট। অন কৰিলা লগে লগে বায়স এক্টিভেট হৈ গ'ল আৰু সি এক্টিভেট হৈ পেলাই এইখিনি বস্তু চেক কৰে যে কম্পিউটাৰটো অন হ'বলৈ যোনবিলাক বস্তু মিনিমাম লাগে, যেনে সিপিইউ আৰু ৰেম বা মাদাৰবোৰ্ড, এই তিনিটা বস্তু অকে আছে নে নাই সি নিজে নিজে চেক কৰিব, বায়সে চেক কৰিব সফটৱেৰটো, যাক কোৱা হয় পোষ্ট বুলি কোৱা হয়, ঠিক আছে। তো ডিউৰিং পোষ্ট এইখিনি চেক কৰা হয়, যদি এভৰিথিং ইজ অকে আছে তেতিয়াহ'লে কি হ'ব নেক্সট, আমাৰ এইখিনি যদি অকে আছে তেতিয়াহ'লে পেৰিফেৰাল পাৰ্টখিনিও চেক কৰা হয় এবাৰ, সেইটো বায়সে কৰিব। পেৰিফেৰাল পাৰ্ট বুলি কোৱাৰ লগে লগে তোমাৰ য'ত ধৰি লোৱা হাৰ্ড ডিস্ক বা কিবোৰ্ড, এটা এক্সাম্পল দি আছো মই, বা তোমাৰ এনেকে যি আছে পেৰিফেৰাল পাৰ্টখিনি, আৰু হাৰ্ড ডিস্ক, কিবোৰ্ড, মাউচ, লাইক দিছ, ঠিক আছে, ডিভিডি ড্ৰাইভ, সি পেৰিফেৰাল পাৰ্টখিনি চেক কৰে, পেৰিফেৰাল পাৰ্ট। কাৰণ চোৱা অন হ'বলৈ হাৰ্ড ডিস্ক নোহোৱাকৈতো অন হৈ যাব পাৰিব নাই, হ'ব অনটো হৈ যাব, বাট হার্ড ডিস্কত কি থাকে, আমার অপারেটিং সফটওয়্যার থাকে, যদি হার্ড ডিস্কটো নাথাকে অন হ'ব, বাট অপারেটিং সিস্টেমটো লোড নহ'ব, সেইটো কথা, কিন্তু অন হৈ যাব, ঠিক আছে। তো অন হ'বলৈ কোন লাগে, প্ৰথমতে বায়স লাগিব, বায়সে এইখিনি কৰিব, প্ৰথমতে পোষ্ট চেক, মানে পোষ্ট হ'ব পাৱাৰ অন সেলফ টেষ্ট, মানে এইখিনি চেক কৰা হ'ব যে মিনিমাম যিখিনি ৰিকুৱাৰমেণ্ট সিস্টেমটো অন কৰিবলৈ এইবিলাক ঠিকে আছে নে নাই, সিপিইউ ৰেম মাদাৰবোৰ্ড, সেইখিনি চেক কৰাৰ পিছত চাব যে পেৰিফেৰাল পাৰ্টখিনি অকে আছে নে নাই, যদি এইখিনি অকে আছে তাৰপিছত থাৰ্ড ষ্টেপটো কি হ'ব, সি বুটিং ইনষ্ট্ৰাকশ্যন দিব। বুটিং মানে এই যে উইণ্ডোজ লোড হোৱাৰ প্ৰচেছটো, কম্পিউটাৰত যোনটো লোড হয় উইণ্ডোজ, সেইটোকে বুটিং বুলি কোৱা যায়। এতিয়া মানে এতিয়া কথা হ'ল যে বায়সে এইখিনি চেক কৰিলে, ই গোটেইখিনি দেখি পেলাই চেক কৰি দেখিলে যে হাৰ্ডৱেৰ অকে আছে, এভৰিথিং অকে, পেৰিফেৰাল পাৰ্টবিলাক চব অকে আছে। এতিয়া বায়সে কি কৰিব, হাৰ্ড ডিস্কত ইনষ্ট্ৰাকশ্যন দিব, মানে মই ইজি ভাষাত বুজাই দি আছোঁ, টেকনিকেল ভাষাত বুজোৱা নাই, আৰু হাৰ্ড ডিস্কত ইনষ্ট্ৰাকশ্যন দিব যে কি ক'ব, যে তোমাৰ তাত ষ্টক হৈ থকা OS টো তুমি লোড কৰা, মানে মেমৰিত লোড কৰা, যাক কোৱা হৈছে বুটিং। এক প্ৰকাৰ মই তেনেকৈ বুজাব খুজিছোঁ, ঠিক আছে। তো বায়সে এইটো ইনষ্ট্ৰাকশ্যন দিয়ে, কাক দিলে, হাৰ্ড ডিস্কত দিলে, মানে ইনষ্ট্ৰাকশ্যনটো বায়সৰ পৰা আহি গ'ল হাৰ্ড ডিস্কত, ক্লিয়াৰ না কথাটো। তো যেতিয়া ইনষ্ট্ৰাকশ্যনটো বায়সৰ কামটো শেষ হ'ল, বায়সৰ কাম শেষ মানে কি, বেকগ্ৰাউণ্ডত বায়সৰ কাম চলি থাকিব, এতিয়াৰ কাৰণে বায়সে ইনষ্ট্ৰাকশ্যন দিলে কাম হাৰ্ড ডিস্কত। তো হাৰ্ড ডিস্কে কি কৰিলে, হাৰ্ড ডিস্কত থাকিব তোমাৰ পাৰ্টিশ্যন থাকিব, MBR পাৰ্টিশ্যন বুলি কোৱা হয়, GPT পাৰ্টিশ্যন বুলি কোৱা হয়, আই উইল গো টু দ্যাট পাৰ্ট ডেটাৰ অন। চ' বায়সৰ পৰা ইনষ্ট্ৰাকশ্যনটো আহিলে তোমাৰ হাৰ্ড ডিস্কত, হাৰ্ড ডিস্কে কি কৰিব, তাৰ যোনটো OS, যোনটো ড্ৰাইভত থাকে, যোনটো পাৰ্টিশ্যনত থাকিব, জেনেৰেলি এইটো চি পাৰ্টিশ্যন হয়, চি পাৰ্টিশ্যনত থকা OS-টো ই মেমৰিত লোড কৰিব। আৰু সেইটোৱে হয় আমাৰ এই যে উইণ্ডোজটো লোড হৈ যায়, অন কৰাৰ পিছত আফটাৰ ফিউ মোমেণ্টছ উইণ্ডোজ যে লোডিং হৈ থাকে, সেই বস্তুটো তাৰমানে ইনষ্টেণ্টলিটো নহয়, অলপ সময় যায় নে নাই, সেইখিনি সময়ত বায়সে এইবিলাক কাম কৰি থাকে তাৰমানে, বুজি পালা, চেকিং কামখিনি কৰি থাকে। তো তুমি এটা কথা ক্লিয়াৰ হ'লা যে বায়স যদি বেয়া হৈ যায় বা কৰাপ্ট হৈ যায়, যিয়ে নহওক আমাৰ চিষ্টেমটো অনেই নহ'ব, যদি চিষ্টেম অন হ'লে বায়সটো, তো বায়স ওকে বুলি ক'লে দুটা বস্তু, বায়স সফটওয়্যার ইটসেলফ মাস্ট বি ওকে এণ্ড দ্য চিপ ৱেৰ বায়স সফটওয়্যার ইজ ষ্ট'ৰড, দ্যাট চিপ, সেই চিপটোও ওকে থাকিব লাগিব। সাপোজ ধৰি লোৱা মই এটা এক্সাম্পল দি আছোঁ, যোনটো চিপত মানে ইপ্ৰম চিপ, য'ত নেকি বায়স সফটওয়্যাৰটো ষ্ট'ৰ কৰি থোৱা আছে, সেই চিপটোৱে কাম কেতিয়া কৰিব, এনি কাইণ্ড অফ আইচি, চিপ বুলি কওঁতে আইচি বুজাই আছে, আৰু যিকোনো ধৰণৰ আইচি অপাৰেট হ'বলৈ তাক কি লাগে, ভল্টেজ লাগে। যদি সেই বায়স চিপটো বা সেই আইচিটোৱে যদি ভল্টেজ নাপায়, তেতিয়াহ'লে সেই চিপটোৱে কাম নকৰিব আৰু তাত থকা সফটওয়্যাৰটোৱে কাম নকৰিব। গতিকে সেইটো বাৰু হাৰ্ডৱেৰ পাৰ্টত আহি গ'ল। গতিকে চোৱা, তোমাৰ কম্পিউটাৰটো অন নোহোৱাৰ ক্ষেত্ৰত বায়স ইজ ৰেছপন্সিবল। বায়স ৰেছপন্সিবল কোৱাৰ লগে লগে দুটা বস্তু, বায়স সফটওয়্যাৰটো ৰেছপন্সিবল নে বায়স চিপটো ৰেছপন্সিবল, মানে যোনটো চিপত সফটওয়্যাৰটো আছে সেই চিপটো কৰাপ্ট হৈছে নেকি, বা এই চিপটো শ্বৰ্ট হৈ গৈছে নেকি, বা চিপটোৱে ছাপ্লাই পাই আছে নে নাই প্ৰপাৰলি, এইখিনি বস্তু আহি যায়। বাট আমি ইমান ডিপলি নাযাওঁ এতিয়া বৰ্তমান। তো মই খালি ক'ব খুজি আছোঁ যে তোমাৰ বায়স বেয়া হ'লে এইটো সফটওয়্যাৰটো বেয়া হ'ব, মানে বায়স বেয়া যেতিয়া আমি কওঁ, ইয়াৰ সফটওয়্যাৰ বেয়া হোৱাটো বুজাব পাৰে, বা ইয়াৰ বায়স চিপটোৰ প্ৰব্লেমটোও বুজাব পাৰে। কেতিয়াবা কি হয়, চিপটো ওকে থাকে, ইয়াৰ সফটওয়্যাৰটো কৰাপ্ট হৈ যায়, আৰু সেই ক্ষেত্ৰত আমি বায়স প্ৰগ্ৰেমিং কৰি নিউ বায়স সফটওয়্যাৰ ইনষ্টল কৰি পেলাই তাক আকৌ আমি ৰিপেয়াৰ কৰিব পাৰোঁ। কিন্তু তোমাৰ যদি কমপ্লিট চিপটোৱে বেয়া হৈ গ'ল, সাপোজ চিপটো
শর্ট হৈ গ'ল BIOS সফটওয়্যাৰটো ওকে আছে কিন্তু চিপটো শর্ট হৈ গ'ল তেতিয়া আৰু সফটওয়্যাৰটো এনো কাম নকৰিব ইন দ্যাট কেস তুমি গোটেই চিপটোকে ৰিপ্লেস কৰিব লাগিব তো আমি যে কম BIOS প্রোগ্রামিং কাক বুঝাই আছে মানে এইটোই BIOS প্রোগ্রামিং মানে যদি BIOS সফটওয়্যারটো করাপ্ট হৈ যায় ঠিক আছে যে যেনে আমাৰ উইন্ডোজ সফটওয়্যারটো করাপ্ট হলে আমি কি কৰো আকৌ উইন্ডোজটো রিইনষ্টল কৰি দিওঁ ঠিক তেনেকৈ BIOS সফটওয়্যারটো করাপ্ট হলো তাক রিইনষ্টল আজিকালি যোনবিলাক BIOS মই কৈছো EEPROM বুলি ক'লো নহয় EEPROM মানে কি ইৰেজেবল প্ৰগ্ৰামেবল তাক আতৰাই পেলাই আকৌ নতুন সফটওয়্যার দিব পাৰি গতিকে আজিকালিৰ BIOS চিপ বিলাক এডভান্স চিপ হয় যদি BIOS সফটওয়্যারটো করাপ্ট হৈ যায় সেই সফটওয়্যারটো রিমুভ কৰি তাতে আমি নতুন BIOS সফটওয়্যার ইনষ্টল কৰিব পাৰো BIOS প্রোগ্রামিংৰ দ্বাৰা ইয়াৰ কাৰণে প্ৰগ্ৰামাৰ থাকে BIOS প্ৰগ্ৰামাৰ থাকে ঠিক আছে BIOS প্ৰগ্ৰামাৰ ইউজ কৰি কি কৰিবা আৰু চিপটো বেয়া হ'লে তুমি চিপটোকে ৰিপ্লেস কৰিব লাগিব ক্লিয়াৰ আৰু এটা লাষ্ট কথা হ'ল যে এখিনি মই জাস্ট অলপ ভিতৰতে কৈ আছো BIOS সফটওয়্যারটো ওকে আছে BIOS চিপটো ওকে আছে বাট BIOS তাৰ যোন BIOS চিপটো যোনটো সাপ্লাই লাগে যোনটো ভোল্টেজ লাগে তোমালোকে ইমান দিনে গোটেই ভোল্টেজ ৰেগুলেটৰ সাকি ক্লাস কৰি আছা ইনপুট নহলে আউটপুট কৰিব আহিব বা ইনপুট নহলে হি অপাৰেট কেনেকৈ কৰিব গতিকে BIOS চিপটো অপাৰেট কৰিবলৈ তাক ইনপুট লাগিব সাপ্লাই ভোল্টেজ লাগিব যদি ভোল্টেজ হি নাপায় হি কেনেকৈ কাম কৰিব গতিকে সেইটোও কিন্তু এটা ৰেসপন্সিবল হ'ব পাৰে BIOS বেয়া হোৱাৰ মানে BIOS কাম নকৰাৰ BIOS সফটওয়্যার বেয়া হ'ব পাৰে BIOS সফটওয়্যার যোন চিপত আছে সেই চিপটো বেয়া হ'ব পাৰে বা তাৰ যোনটো ইনপুট বা সাপ্লাইটো সেইটো যদি নাপায় সেই ক্ষেত্ৰতো BIOS কাম নকৰিব গতিকে আমি এই তিনটা বস্তু আমি ক্ষেত্ৰত আমি চাব লাগিব ৰিপেয়াৰিংৰ ক্ষেত্ৰত ঠিক আছে আমি ইমান ডিপ নাজানো বৰ্তমান মই খালি আইডিয়া এটা দি আছো so this is BIOS BIOS কি কৰে গম পালা what is BIOS BIOS ৰ কাম কি আমি বুজি পালো এতিয়া কথা হ'ল BIOS যোনটো সফটওয়্যাৰ সেইটো আজিকালি কিন্তু BIOS ৰ এটা নিউ ভাৰ্জন এটা নিউ ষ্টেণ্ডাৰ্ড আহি গ'ল BIOS এতিয়াও আছে বাট এতিয়া যোনবিলাক তুমি মাৰ্কেটত কম্পিউটাৰ আহিছে মানে 2010 ৰ পিছত মাৰ্কেটত যিমান কম্পিউটাৰ বিলাক আহিছে সেইবিলাক কিন্তু অলপ এডভান্স BIOS সফটওয়্যাৰ আহি গৈছে মানে হেতু BIOS নকয় আসলে মই বুজাব খুজি আছো মানে BIOS ৰ এডভান্স এটা সফটওয়্যাৰ আহি গৈছে যাক কোৱা হয় UEFI যোনটো অলৰেডি তোমালোকে লিখিছা বৰ্তমান UEFI stands for Unified Extendable কি আছিল ফাৰ্মৱেৰ ইন্টাৰফেস ইউনিফাইড এক্সটেন্ডেবল ফাৰ্মৱেৰ ইন্টাৰফেস UEFI ফুল ফৰ্ম হৈছে তাৰমানে এইটো UEFI টো এক প্ৰকাৰৰ BIOS ৰ নিচিনাই মই যদি বুজাব যাওঁ সহজ ভাষাত এইটো এটা সফটওয়্যাৰ হয় BIOS লাইক সফটওয়্যাৰ হয় বাট এইটো অলপ এডভান্সড বনায় মানে এই সফটওয়্যাৰটো যেনেকৈ তোমাৰ উইন্ডোজ 98 আৰু উইন্ডোজ 10 তো উইন্ডোজ 10 দুটাই সফটওয়্যাৰ হয় কিন্তু কিমান ডিফাৰেন্স আছে উইন্ডোজ 98 আৰু 10 ৰ লগত তাত কিমান বস্তু নাই ইয়াতে কিমান বস্তু আছে ইয়াতে উইন্ডোজ 10 হয় না তেনেকৈ এই BIOS টো এটা সফটওয়্যাৰ হয় তে UEFI টো এটা সফটওয়্যাৰ তেনেকৈ ধৰণৰ BIOS সফটওয়্যাৰ হয় বাট এইটো এডভান্স হয় যোনটো কাম সি কৰিব নোৱাৰিব সেইটো UEFI সফটওয়্যাৰ কৰিব কি কাম কৰিব নোৱাৰে মই এক্সাম্পল দি আছো এটা ডাঙৰ এডভান্টেজটো কি চোৱা তোমার যদি BIOS সফটওয়্যার থাকে তোমার কম্পিউটার যদি নরমাল BIOS মানে ওল্ড যোনটো BIOS সফটওয়্যার থাকে সেই কম্পিউটারটো তুমি মোর দেন 2 TB ৰ ওপৰত তুমি হার্ড ডিস্ক ইউজ কৰিব তুমি নোৱাৰা মানে তুমি যদি সাপোজ 2 TB ৰ ওপৰত হার্ড ডিস্ক ইউজ কৰি আছা BIOS সফটওয়্যাৰটোৱে 2 TB ৰ ওপৰৰ হার্ড ডিস্ক বিলাকত কাম নকৰে কি ম্যাক্সিমাম 2 TB ৰ হার্ড ডিস্কলৈহে কাম কৰিব বুজি পাই আছা আৰু আগতো বাৰু 2 TB ৰ কনসেপ্ট নাছিল এতিয়া যেনেকৈ দিনে দিনে আপগ্ৰেড হৈ আছে কিনা 2 TB 4 TB আহি আছে এখানে লগে সফটওয়্যাৰটো আপডেট কৰিব লগা আছে BIOS সফটওয়্যাৰ যেন UEFI আহি গ'ল তো মেইন এডভান্টেজ এটা কি যে ইট উইল সাপোর্ট হার্ড ডিস্ক হার্ড স্টোরেজ ডিভাইসেস মোর দেন 2 TB 2 TB ৰ ওপৰত যদি তুমি হাৰ্ড ডিস্ক তুমি তোমাৰ UEFI থাকিব লাগিব এটা কথা তোমাৰ কম্পিউটাৰ তোমাৰ যোনটো অলৰেডি তোমাৰ যোনটো কম্পিউটাৰ আছে তাতে BIOS আছে UEFI নাই তেতিয়া তুমি তাতে 2 TB ৰ ওপৰত হাৰ্ড ডিস্ক কৰিব নোৱাৰিবা ওকে দুটা কথা ইয়াতে মই কৈ আছো পাৰিবা এটা মই অলপ ভিতৰত যাব পাৰিবা মানে কি হয় আকৌ এটা মই এটা বৰ্তমান কনফিউজ নকৰো ইয়াতে আকৌ পাৰ্টিশনৰ কথা আহি যায় MBR পাৰ্টিশন GPT পাৰ্টিশন বুলি কোৱা হয় মানে আমাৰ হাৰ্ড ডিস্কত এটা পাৰ্টিশন ক্ৰিয়েট হয় আমাৰ হাৰ্ড ডিস্কত এটা পাৰ্টিশন ক্ৰিয়েট হয় এটো কোৱা হয় মানে ওল্ড ভাৰ্জনত এটো কোৱা হয় MBR আৰু নিউ ভাৰ্জনত যদি মই তোমাক বুজাব এটো কোৱা হয় GPT আমি যোনটো সফটওয়্যাৰ ইনষ্টল কৰিছো মই যোনটো পাৰ্টিশনিং কৰিছো হেতু কথা কোৱা নাই মই এটো সফটওয়্যাৰে নিজেই কৰিব হেতু আমি নকৰো কিন্তু MBR পাৰ্টিশন ক্ৰিয়েচন বা GPT পাৰ্টিশন আমি মেনুৱেলি নকৰো এটো ইনষ্টলেচনৰ সময়ত OS সফটওয়্যাৰটোৱে মানে উইন্ডোজ সফটওয়্যাৰ বা লিনাক্স সফটওয়্যাৰ যি ৰখি নিজে কৰিব এটো এই পাৰ্টিশনখিনি নিজে ক্লিয়াৰ কৰি ল'ব আমি ক'ব নালাগে কথা বুজি পাই আছা এতিয়া তোমাৰ BIOS সফটওয়্যাৰটোৱে MBR পাৰ্টিশনটো সাপোৰ্ট কৰে
BIOS সফটওয়্যারটোৱে কোনটো পাৰ্টিশন সাপোর্ট কৰে MBR পাৰ্টিশনটো আৰু UEFI সফটওয়্যাৰটোৱে GPT পাৰ্টিশন সাপোর্ট কৰে বাট UEFI টো এডভান্সড হয় কাৰণে হি দুটাই সাপোর্ট কৰিব হি MBR টো সাপোর্ট কৰিব আৰু GPT পাৰ্টিশনটো সাপোর্ট কৰিব মানে GPT পাৰ্টিশনটো MBR পাৰ্টিশনতকৈ অলপ এডভান্স লেভেলৰ টাইপৰ পাৰ্টিশনিং হয় পাৰ্টিশনটো আমি যেনেকৈ পাৰ্টিশন তেনেকৈ নহয় বাৰে বাৰে কৈছো এইটো সিস্টেমে নিজে কৰি ল'ব OS সফটওয়্যাৰটো নিজে কৰি ল'ব বুজিলা তো UEFI সফটওয়্যাৰটো আৰু BIOS সফটওয়্যাৰটোৰ মাজত এটা মেজৰ ডিফাৰেন্স কি UEFI টো এডভান্সড তো গম পাইছাই বাৰু আৰু ই মোৰ দেন 2 TB হাৰ্ড ড্ৰাইভ সাপোর্ট কৰিব যত নেকি BIOS এ আপ টু 2 TB লৈকে কৰিব পাৰিব তাৰ ওপৰত নোৱাৰে এটা একটা ডিফারেন্স হৈ গ'ল সেকেন্ডলি তোমালোকে যদি কিবা BIOS কাম কৰিছা কিবা কৰিছা নেকি BIOS এক্সেস কৰিছা আজিলৈ কৰা নাই মানে আমি যদি BIOS সফটওয়্যাৰটো যদি এক্সেস কৰো এক্সেস কেনে কৰে এটো কম্পিউটাৰত ষ্টাৰ্ট কৰাৰ লগে লগে কিবোৰ্ডত কিছুমান কি প্ৰেছ কৰিব লাগে যেনেকৈ del F1 সবতে বেলেগ বেলেগ থাকে কিছুমান এস্কেপ কি থাকে ডিপেন্ড কৰিব তো সেই কি প্ৰেছ কৰাৰ লগে লগে অন হোৱাৰ লগে লগে সিস্টেমটো অন হোৱাৰ লগে লগে কিছুমান কি প্ৰেছ কৰিব লাগে সবৰ বেলেগ বেলেগ হয় তো মোস্ট অফ দি del কিটো সাপোর্ট কৰে del তুমি প্রেস কৰিবা কিবোর্ডত কৰাৰ লগে লগে BIOS সফটওয়্যাৰটোৰ ইন্টাৰফেসটো ওপেন হৈ যায় মানে নরমালি উইন্ডোজত লগইন নহয় অন কৰাৰ লগে লগে ইনস্ট্যান্টলি তুমি del বা এনেকৈ কিবা কি প্রেস কৰা BIOSৰ ইন্টাৰফেসটো ওপেন হৈ যাব আচ্ছা যে BIOS সফটওয়্যাৰটো যিটো ইন্টাৰফেসটো ওপেন হয় সেইটো তুমি তাতে মাউস কাম নকৰে সেই কিবোৰ্ডটি কাম কৰিব লাগে সেই কিৰে কাম কৰিব লাগে কিবোৰ্ডটি বাট UEFI যোনটো সফটওয়্যাৰ হয় BIOS নিচিনাই সফটওয়্যাৰ হয় এডভান্স হয় ইয়া মানে যোনটো কম্পিউটাৰত UEFI BIOS থাকিব তুমি যদি UEFI BIOS টো যদি এক্সেস কৰিবা হে এনেকৈ এক্সেস কৰা হয় কি প্ৰেছ কৰি পলাই কিবোৰ্ডত তাত মাউস কাম কৰিব মানে সেইটো GUI সাপোর্ট GUI বেস্ট হয় মানে মাউস মুভমেন্ট কৰি তুমি কাম কৰিব পাৰিবা আৰু BIOSত তুমি মাউস মুভমেন্ট তাতে মাউস তুমি সাপোর্ট নকৰিব মানে তুমি টেক্সট মোডত কাম কৰিব লাগিব এটো GUI মোড হয় এটো নন GUI মোড হয় নন GUI বুলি ক'লে মানে মাউস সাপোর্ট নকৰিব ঠিক আছে এনেকা মানে মই কিছুমান ডিফারেন্স কৈ আছো যেতিয়া কৰিম যে গম পাই যাবা এনে কিছুমান ডিফারেন্স এক নম্বৰ হি 2 TB সাপোর্ট কৰিব ই 2 TB ওপৰত সাপোর্ট কৰিব ই মাউস সাপোর্ট নকৰে এনেকৈ কিছুমান ডিফারেন্স আছে আৰু এলং উইথ দ্যাট অকল সেইখিনিয়ে নহয় এইখিনি বাৰু মই ভিজিবল ডিফারেন্স যোনটো ডিফারেন্স তুমি চকুৰে দেখা পাবা মানে তুমি নিজে চাকৰি চাব পাৰিবা ইয়াৰ বাহিৰেও বহুতো ব্যাকগ্ৰাউণ্ডত বহুতো এডভান্স ফিচার আছে UEFI হা যোনটো নেকি BIOS এ সাপোর্ট নকৰে ঠিক আছে যেনেকৈ ইয়াতে তোমাৰ এতে বহুত কথা আহি যাব ইয়াতে তোমাৰ সিকিউৰ বুট আহিছে ফাস্ট বুটৰ কনসেপ্ট আহি যায় সিকিউৰ বুটৰ কনসেপ্ট আহি যায় যোনটো নেকি BIOS এ এইবিলাক কনসেপ্ট নাই মই দিছো নেকি লিখি পেলাই অলপ চাই ল'ব পাৰিবা ঠিক আছে এতিয়া কথা হ'ল তোমাৰ কম্পিউটাৰত তুমি BIOS সফটওয়্যাৰটো আছে 1 সেকেন্ড হা